Hello everyone, বলক আজি যাওঁ ৰঙাপাৰাত থকা তাশী ছলিং বুদ্ধিষ্ট মনেষ্ট্ৰীলৈ। So guys, this is going to be the last vlog of 2025. আৰু মনেষ্ট্ৰীটোলৈ যাওঁতে আমি ৰাস্তাত এখন চাহ বাগান পালোঁ আৰু চাহ বাগানখন ইমান বেছি ধুনীয়া লাগিলে যে আমি ভাবিলোঁ ইয়াততো ফটো এখন উঠাকৈ যাব নোৱাৰি। কিন্তু বাগানখনলৈ যাওঁতে চাওকচোন আমি এনেকুৱা সাকু এডালৰ নিচিনা দি থোৱা আছে আৰু সেইডালৰ ওপৰ দিয়ে যাব লগা হৈছে। আৰু চাহ বাগানখন ধুনীয়াকৈ চাই মেলি ফটো উঠি আমি অৱশেষত মনেষ্ট্ৰী পালোগৈ। আপোনালোকে বাৰু বুদ্ধিষ্ট মনেষ্ট্ৰী গৈ ভাল পায়নে জনাবচোন। মোৰ কিন্তু বিৰাট ভাল লাগে কাৰণ ইমান পিচফুল পৰিৱেশ, মাইণ্ডটো পুৰা শান্ত আৰু একদম ফ'কাছড হৈ যায়। মনেষ্ট্ৰীৰ ভিতৰলৈ আমি যোৱা সময়ত তেওঁলোকৰ প্ৰাৰ্থনা হৈ আছিল, গতিকে বহুত বেছি ভাল লাগিলে আৰু এটা কমপ্লিটলি বেলেগ এক্সপিৰিয়েঞ্চ পালোঁ। তাৰপিছত আমি দেখিলোঁ যে মনেষ্ট্ৰীৰ চৌহদতে এখন কফি শ্বপ আছে। চ' আমি যিহেতু মৰ্ণিং ব্ৰেকফাষ্ট কৰি ওলাই আহিছিলোঁ, অলপমান ভোকো লাগিছে, তো ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ। ফাইনেলি আমি মেগী অৰ্ডাৰ কৰিলোঁ আৰু মেগীটো দেখিয়ে মোৰ ইমান বেছি ফূৰ্তি লাগি গ'ল কাৰণ দেখাতে বহুত টেষ্টি আছিলে আৰু একচুৱেলি খায়ো কিন্তু বিৰাট ভাল লাগিলে। চ' ডেট ৱাজ আৱাৰ জাৰ্ণি টু দি মনেষ্ট্ৰী। কিন্তু মনেষ্ট্ৰীটোৰ পৰা আহোঁতে আমাৰ ইমান বেছি ভোক লাগিলে যে টাউনত আহি আমি আকৌ খাবলৈ সোমালোঁ। আৰু এইবাৰ আমি অৰ্ডাৰ কৰিলোঁ দাৰ্জিলিং ম'ম', চিকেন চিলি গাৰ্লিক নুডলছ আৰু কিবা এটা চিকেন আছিলে, মই নামটো পাহৰি থাকিলোঁ কি আছিলে। আৰু খানা আহি যোৱাৰ লগে লগে পূৰা একদম ষ্টাৰ্ট খাবলৈ। একচুৱেলি এইখন কেফেত মই ম'ম' বহুত টেষ্টি বুলি শুনি আছিলোঁ, লস্সী কৰ্ণাৰ আছিল নামটো। চ' ট্ৰাই কৰি চালোঁ এণ্ড একচুৱেলি বহুত টেষ্টি আছিলে। So anyone in Tejpur, you can definitely try Darjeeling Momo at the Lassi Corner. আৰু কেফেখনৰ ভাইবটো চাওকচোন, ইমান বেছি এস্থেটিক, তো পুৰা ফটো উঠিলোঁ ইয়াতে। আৰু ফাইনেলি খাই বৈ আমি কেম্পাছৰ ফালে ৰিটাৰ্ণ হ'লোঁ। চ' ফাইনেলি আমি কেম্পাছ আহি পালোহি আৰু দিনটো ফুৰি পুৰা ভাগৰ লাগিছে। এতিয়া ৰুম যাম আৰু পুৰা ভালকৈ ৰেষ্ট কৰিম। So that's it for today. Bye bye. Good night.